যে বাপ জন্মটো মই মোৰ 14 গোষ্ঠীটো মই দেখা নাই যে এনে ধৰণৰ কেতিয়াবা মানে পৰীক্ষাৰ রেজাল্ট দিয়া হয় যি ফলাফলত মেৰিট লিষ্টৰ লগত কোনো ধৰণৰ কাট অফ মাৰ্ক দিয়া নহয় যি রেজাল্টত কোনো ধৰণৰ OMR ট্ৰান্সপাৰেন্সি নাই OMR সিটৰ ট্ৰান্সপাৰেন্সি নাই যোনটো রেজাল্টত কোনো ধৰণৰ মেৰিট লিষ্টত কাট অফ মাৰ্ক উল্লেখ কৰা নাই যিটো মেৰিট লিষ্টত কোনজন ক্যান্ডিডেটে কিমান মাৰ্ক পাইছে ঠিক আছে নাম্বার 1 ফার্স্ট জনে কিমান মার্ক পাইছে নাম্বার 500 জনে মানে 500 নাম্বার যিজনে একদম সিরিয়ালি 500 নাম্বারত 600 নাম্বারত থকা জনে কিমান মার্ক পাইছে এইবিলাক একো ধৰণৰ মেনশন নাই আনকি কিছুমান রেজাল্টত আমি দেখিছো যত ক্যান্ডিডেটৰ নাম আৰু এড্ৰেছও মেনশন নাই কেৱল ৰোল নম্বৰ খিনিয়ে মেনশন কৰা আছে তাৰ মানে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াই কি বুজাব বিচাৰিছে যে এদিন আগতে আমি এইবিলাক ক্যান্ডিডেটক নিযুক্তি প্ৰদান কৰিম এপয়েন্টমেন্টৰ মানে লিষ্ট আমি বাহিৰ কৰি দিম আৰু এদিন পিছতে আমি এপয়েন্টমেন্ট অৰ্ডাৰখন হাতে হাতে সবকে দি দিম আপোনালোকে ভাবিছে নেকি যে এইটো আইনৰ কাঠঘৰত গলে বা গুৱাহাটী হাইকোৰ্টত গলে এইবিলাক এপয়েন্টমেন্ট লাস্টিং কৰিব এক ঝটকাত যদি উৰাব নোৱাৰে এইবিলাক এপয়েন্টমেন্ট অৰ্ডাৰক মই গ্যাৰান্টি দিছো যিমানবোৰ ক্যান্ডিডেটে বিটিসিৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড তথা ভিসিডিসিৰ সেক্ৰেটাৰীৰ পোষ্টত পইচা দি বা দুৰ্নীতিৰে চাকৰি লাভ কৰিছে তেওঁলোকক মই হাতজোৰ কৰি এটা আহ্বান কৰিছো ৰিকুৱেষ্ট কৰিছো তেওঁলোকে যিখিনি পইচা ইউপিপিএলৰ ইএম ইউপিপিএল দলৰ বা বিটিসিৰ এমচিএলএ আৰু এমএলএ ইএম বিলাকক দিছিল তাৰ পৰা পইচাবিলাক ঘূৰাই লওক এই কাৰণে মই ৰিকুৱেষ্ট কৰিছো কাৰণ অহা সোমবাৰ বা মঙ্গলবাৰে অৰ্থাৎ আমি অহা 25 তাৰিখ বা 26 আগষ্ট তাৰিখে গুৱাহাটী হাইকোৰ্টত আমি পিআইএল কেছ ফাইল কৰিবলৈ গৈ আছো যে এইবিলাক চাকৰি সব বিলাক ইলিগেল আৰু এইবিলাক চাকৰি যদি হাইকোৰ্টত কেছ কৰা হয় তেওঁলোকে কোনো ধৰণৰ আগন্তুক দিনত সেই চাকৰিৰ পৰা বেতনো লাভ নকৰে আৰু আমি বিশ্বাসী যে হয়তো মাননীয় উচ্চ ন্যায়ালয় বা গুৱাহাটী হাইকোৰ্টে তেওঁলোকৰ চাকৰি টাৰ্মিনেট কৰিব বা কেছ চলি থকা সময়লৈকে ষ্টে অৰ্ডাৰ দি স্থগিত কৰি ৰাখিব আমি এটো আশা কৰিছো আৰু যদিহে তেওঁলোকৰ এপয়েন্টমেন্ট বিলাক সব ষ্টে হৈ যায় যিমানবোৰে আজিলৈকে কৰাপচন কৰি বা পইচা দি চাকৰি বিলাক পাইছে তেওঁলোকৰ কিন্তু কোনো লাভ নহব বিটিসিৰ পৰিৱৰ্তন এইটোই নেকি প্ৰমোদ বড়োৰ পৰিৱৰ্তন এইটোই নেকি যে মানুহে চাকৰিৰ ফিজিক্যাল এক্সামিনেশন রিটেন এক্সামিনেশন পাস কৰাৰ পিছতো চাকৰি লাভ নকৰিব নিযুক্তি প্ৰক্ৰিয়াত আৰু যিবিলাক তেওঁৰ দলৰ হাংগু পাংগু কোনোবা ইএম কোনোবা এমচিএলএ কোনোবা এমচিএলএৰ পিএ সেই তেনেকে এমএলএ ইএম এমচিএলএৰ পিএ কোনোবা কাৰবা ওয়াইফ কোনোবা পিএৰ ব্ৰাদাৰ কোনোবা ইউপিপিএলৰ ডিস্ট্ৰিক্ট কমিটিৰ সেক্ৰেটাৰীৰ ছোৱালী কোনোবা ইউপিপিএল দলৰ ডিস্ট্ৰিক্ট কমিটিৰ মানে আপোনাৰ প্ৰেসিডেন্টৰ ছোৱালী লৰা এইবিলাকে চাকৰি পাব এইটো কি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কি চাকৰিৰ নামত পৰিৱৰ্তন নেকি ইজ দিস দা জাস্টিস ইজ দিস দা ইকুৱেলিটি এইবিলাক কথা যেতিয়া ক'বলৈ যাওঁ তেতিয়াহে মানুহে ক'ব যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ইউপিপিএল দলক গালি পাৰিছে পলিটিক্যালি গালি দিছে হাৰে ভাই ইয়াতে ৰাজনীতিৰ কি কথা আছে আমি এডুকেটেড ইউথ হয় আমাৰ যুৱ সমাজে বিটিসিৰ যুৱ সমাজে ট্ৰান্সপাৰেন্সি বিচাৰে OMR সিটৰ ট্ৰান্সপাৰেন্সি বিচাৰিছে রেজাল্টৰ লগত মেৰিট লিষ্টত কাট অফ মাৰ্ক বিচাৰিছে এইবিলাক বিচাৰাতে কি পলিটিক্যাল পাৰ্টি কৰা বুজায় নেকি হা তাৰ মানে কি প্ৰমোদ বড়ো জিন্দাবাদ কলে ইউপিপিএল জিন্দাবাদ কলে আপুনি বিৰাট বিটিসিক ভাল পায় আপুনি তেতিয়া হলে পিস শান্তিক ভাল পোৱা মানুহ আৰু যদি প্ৰমোদ বড়োৰ কৰাপচনক আপুনি গোবেক কয় প্ৰমোদ বড়ো মুৰ্দাবাদ কয় কৰাপচন মুৰ্দাবাদ কয় ফেৰেঙ্গা বসুমতাৰী মুৰ্দাবাদ কয় তেতিয়া হলে আপুনি কি বড়ো জাতিক বেয়া পোৱা মানুহ বিটিসিত হিংসা কৰিব বিচৰা মানুহ আপুনি বড়ো জাতিৰ জিলৈনি হাংগাৰ আপুনি বড়ো জাতিৰ জাতিদ্ৰোহী এইটোই নেকি এনেকুৱা নেকি যে ইউপিপিএল মুৰ্দাবাদ কলে আপুনি জাতিদ্ৰোহী ইউপিপিএল জিন্দাবাদ কলে আপুনি জাতিপ্ৰেমী ইউপিপিএলৰ কৰাপচন আপুনি দাঙি ধৰিলে জাতিদ্ৰোহী ইউপিপিএলৰ কৰাপচনৰ কথা কলে আপুনি হিংসা কৰিব বিচাৰে বিটিসিত আৰু যদি আপুনি ক'ব যে ইউপিপিএল বিৰাট ভাল কৰিছে প্ৰমোদ বড়োই সুইজাৰল্যান্ড বনাইছে তেতিয়া আপুনি বিৰাট ভাল মানুহ এনেকুৱাটো নহব না ভাই ফেৰেঙ্গা বসুমতাৰী উৰফে ৰঞ্জিত বসুমতাৰী নামৰ বিটিআৰ চৰকাৰৰ ইএম যিয়ে এগৰাকী বড়ো যুৱতী বড়ো নাবালিকা ছোৱালীক হত্যা কৰিবৰ কাৰণে অৰ্ডাৰ দিয়ে জুনে প্ৰিয়া বসুমতাৰীক হত্যা কৰিবৰ কাৰণে অৰ্ডাৰ দিছিল তেওঁ বেলেগৰ ছোৱালীক হত্যা কৰিবৰ কাৰণে অৰ্ডাৰ দিয়ে কিন্তু ফেৰেঙ্গা বসুমতাৰীয়ে নিজৰ ছোৱালীক ফৰেষ্ট ডিপাৰ্টমেন্টত কোনো ধৰণৰ মেৰিট লিষ্টত পাস নকৰা কৰি তেওঁলোকক চাকৰি প্ৰদান কৰে তাৰ মানে বেলেগৰ ছোৱালী হলে আপুনি হত্যা কৰিব বেলেগৰ ছোৱালী হলে আপুনি মাৰ্ডাৰ কৰিব কিন্তু নিজৰ ছোৱালী হলে ফেৰেঙ্গাই কি কৰিব বিটিসি চৰকাৰৰ ইএমএ কি কৰিব কোনো ধৰণৰ পৰীক্ষা নোহোৱা কৰি তেওঁলোকক চাকৰি প্ৰদান কৰিব